নমস্কাৰ বন্ধুসকল, আজি মোৰ ওচৰত এটা আহিছে মাইক্ৰটেকৰ ইনভাৰ্টাৰ 1050VA আৰু কাষ্টমাৰে কোৱা মতে বৰষুণ বতৰত যি ঢেৰকনি মাৰিছিলে মাৰাৰ পৰা মানে ইনভাৰ্টাৰটো প্ৰব্লেমটো অভাৰলোড দেখুৱাই দিয়ে আৰু ইনভাৰ্টাৰ লোডো নলয়, চাৰ্জো নলয়, খালি অভাৰলোড দেখুৱাই থাকে। এইফালে যি দেখিব পাইছে বন্ধুসকল, খোলাৰ লগে লগে মই গম পালোঁ বেমাৰটো যি ডায়োড দুটা শ্বৰ্ট হৈ গৈছে, পুৰি পেলাই শ্বৰ্ট হৈ আছে, যাৰ কাৰণে ইনভাৰ্টাৰটো অভাৰলোড দেখুৱাই আছে। আহক এতিয়া দেৰি নকৰাকৈ ধুমাধুম যি ইনভাৰ্টাৰটোৰ ভিতৰত একেবাৰে মকৰা জাল ধূলি বালি সোমাই অৱস্থা বেয়া হৈ আছে আৰু এতিয়া হাৱা মাৰি পেলাই ধুনীয়াকৈ পৰিষ্কাৰ কৰি লওঁ। বন্ধুসকলে হাৱা মাৰি দিলোঁ আৰু হাৱা মৰাৰ পিছত আমাৰ যি ডায়োড দুটা দেখিব পাইছে এইফালে কিমান ধুনীয়া পৰিষ্কাৰ হৈ গ'ল। আৰু প্ৰব্লেমটো এই ডায়োড দুটাৰ প্ৰব্লেম আছে, যি শ্বৰ্ট হৈ আছে আৰু এই ডায়োড দুটা ৰিপ্লেচ কৰিব লাগিব। আৰু মোৰ ওচৰত এতিয়া বৰ্তমান চেম মডেলৰ নাই, যেনিবা বেলেগ এটা লগাম। আৰু ইয়াত যি তিনিডাল ক্লিপ আছে, ক্লিপ তিনিটা খুলি ল'ব লাগিব। খোলাৰ পিছত যি পুৰণা শ্বৰ্ট হোৱা ডায়োডকেইটা বৰ্ডৰ পৰা ছাইড কৰিব লাগিব। তাৰপিছত ইয়াত বেলেগ মডেলৰ দুটা ডায়োড বহাই পেলাই চাম। বন্ধুসকল, এয়া হৈছে দেখিব হৈছে ডায়োড আৰু এই লাইটতো চলে আৰু মডেল নম্বৰটো হৈছে N4007। লাইটতো চলে, বহুত জেগাত এইটো ডায়োড চলে আৰু এইটো ডায়োডে লগাম। আৰু লগোৱাৰ আগত যি বৰ্ডত যিটো ডায়োড আছিলে ভেলুটো দেখিব পাৰিছে এয়া, আৰু এতিয়া যোনটো নতুনকৈ ল'ম আৰু ইয়াৰ ভেলুটো দেখুৱাই আছোঁ। বন্ধুসকল, এইটো ডায়োডৰ ভেলুটো আপোনালোকক দেখুৱাই আছোঁ। আৰু অকণমান 19-20 হ'লে একো প্ৰব্লেম নহয়, আৰু আধা প্ৰব্লেম হ'লে কিন্তু হ'ব। এই দেখিব পাৰিছে অলপমান 19-20 একো নহয়, 40 পইণ্ট যি 19-20 আছে চলি যাব। বন্ধুসকল আহক, যি পুৰণা ডায়োডকেইটা ইয়াৰ বৰ্ডৰ পৰা মই ধুনীয়াকৈ ইয়াক গুচাই দিলোঁ। এই দেখিব পাইছে এইকেইটা পুৰি জ্বলি ফাটি একেবাৰে শ্বৰ্ট হৈ আছিলে আৰু ইয়াত ধুনীয়াকৈ দুটা বহাই দিম। আৰু এইফালে দুটা দেখিব পাইছে বহাই দিলোঁ। আৰু এই যি আগত যি দুটা ডায়োড আছে সেই ডায়োডটো যি পজিশ্যনত আছে, আমাৰ পিছৰ ডায়োডকেইটা সেই পজিশ্যনতে বহাব লাগিব। আৰু ইতিমধ্যে বহোৱা কাম কমপ্লিট হৈ গ'ল। আহক এতিয়া বেটেৰীত কানেক্ট কৰি পেলাই চেক কৰি চাওঁ। আৰু এইফালে মাইনাছ, এইফালে প্লাছ লগাই দিলোঁ। আৰু এইফালে বাজাজ ৱাৰ্ডৰ 200 ৱাৰ্ডৰ বল এটা লৈছোঁ আৰু এতিয়া UPSটো অন কৰোঁ ইনভাৰ্টাৰ। আগতে যি অভাৰলোড দেখুৱাই আছিলে, বন্ধুসকলে দেখিব পাৰিছে আগতে যি অভাৰলোড আছিলে এতিয়া শেষ হৈ গ'ল বেমাৰটো। আৰু এইফালে UPS অন হৈ গ'ল, UPSৰ পৰা এতিয়া লোড দি আছে। এতিয়া আহক যি কাৰেণ্টত লগাই পেলাই চাওঁ। কাৰেণ্টত এয়া প্লাগটো লগাই পেলাই চাওঁ যে চাৰ্জিং হয়নে নহয়। আগতে যিটো গতিকে চাৰ্জিঙো হোৱা নাছিলে। আৰু এইফালে চাৰ্জ হোৱা ষ্টাৰ্ট হৈ গ'ল। এই আপাৰ ডিপাৰ মাৰিছে চাৰ্জিং যিটো লাইট আছিলে। আৰু পিছফালে পাংখা এখন আছে, পাংখাখনো দেখিব পাৰিছে ধুনীয়াকৈ চলি আছে। বন্ধুসকল, আমাৰ ইনভাৰ্টাৰৰ যিটো প্ৰব্লেম আছিলে ছল্ভ হৈ গ'ল। আৰু এনেকুৱা ধৰণৰ প্ৰব্লেম হ'লে এনেকৈয়ে ঠিক কৰিব পৰা যায়। আহক এতিয়া অলপ বেছিকৈ লোড দি পেলাই চাওঁ। যি পানী মটৰ এটা 1/2 কিলো ৱাৰ্ডৰ পানী মটৰ এটা লোড দি পেলাই চাম। তাৰপিছত আমাৰ যদি কিবা প্ৰব্লেম হয় এতিয়া দেখুৱাব, আৰু যদি নহয় এতিয়া আমাৰ কাম ছাকচেছ হৈ যাব। এইফালে দেখুৱাইছে UPS অন, আৰু এইফালে লাইনটো কাটি পেলাই মই UPSৰ পৰা ইনভাৰ্টাৰৰ পৰা চলাইছোঁ, বেটেৰীৰ পৰা। আৰু দেখিব পাইছে মটৰ কিমান ধুনীয়া পানী মটৰ চলি আছে। বন্ধুসকল, এইটোৱে আছিলে আজি মাইক্ৰটেক ইনভাৰ্টাৰ এটা ভিডিঅ'। আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকোঁ। আৰু আপোনালোকে যদি চাই পেলাই ভাল পায় এটা ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিলোঁ, ধন্যবাদ।